হেল্ল' এভৰিৱান, আজি আকৌ এবাৰ ওলাইছোঁ মেডিকেল যাব কাৰণে। আইতাৰ হাতখন আজি মানে খুলিব। আগতে যোৱাতে হাতখন মানে জোৰা লগা নাছিলে, অকণমান আছিলে বাকী। তো এইফালে চাব পাৰি সিদিনাখন পূৰা পানী হৈছিল ৰাতি। তো আজি পূৰা খালী পেৰে মানে কি ক'ম আৰু, কাপোৰ যেনেকৈ বাৰ্গেনিং কৰিব লাগে, ৰিক্সাৰো বাৰ্গেনিং কৰিব লাগে। কিছুমানৰ কম, কিছুমানৰ বেছি ভাড়া সেনেকুৱা। আৰু এইফালে চাব পাৰি ভেটাপাৰা ইমান বেছি এতিয়া মানে ট্ৰেফিক জাম। তো এইফালে আহি গ'লোঁ মেডিকেল। তো এইফালে চাব পাৰি আইতাৰ হাতখন এতিয়া এনেকৈ প্লাষ্টাৰ লগোৱা আছে, অলপ পিছত খুলিব। এইফালে মামা আগতে আহি ৰখি আছিলে, কিন্তু আমি সোমাই আহিছোঁ ৰিক্সা লৈ, কিন্তু মামাক দেখা নাছিলোঁ। এইফালে পানী এক বটল ল'ব গৈ আছোঁ আৰু ইমান বেছি গৰম। তো এইফালে চাব পাৰি মেডিকেলখন। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত গৈ আছোঁ ডক্টৰক দেখাবৰ কাৰণে, যিহেতু ডক্টৰক দেখাই কিনে আমি যাব লাগিব প্লাষ্টাৰটো খুলিবৰ কাৰণে। তো এইফালে আহি গ'লোঁ ওপৰত। তো এইফালে আমি মানে 35 নম্বৰত পৰিছোঁ। তো অলপমান বহি লৈছোঁ। তো মাতিলে আমি তাৰ ভিতৰত গৈ আছোঁ। চাব পাৰি চব মানে ভিতৰত মানে বেলেগ বেলেগ বিভাগ, মানে যোনে যোনে গৈছে গম পায় আৰু। তো এইফালে আমি অৰ্থত দেখাব লাগিব ন। তো এইফালে মামা গৈছে লাইনত, কাৰণ মামাই যাব আইতাৰ লগত। তো এইফালে চাব এতিয়া ভণ্টি আৰু মই বহি আছোঁ ইয়াতে বাহিৰত। এইফালে ডক্টৰক দেখাই আহিলে, এইফালে মানে মেডিচিন দিছে আৰু কি কি লাগে। তো এইফালে প্লাষ্টাৰ খুলিলে আজি কিবাকৈ। তো এইফালে প্লাষ্টাৰ খুলি আহিলে ওলাই আহিলোঁ। তো এইফালে ফাৰ্মাচীত মানে কি কি মেডিচিন দিছে লিখি, তো এইটো ল'লোঁ। তো এইফালে মেডিকেলৰ পৰা আমি ওলাওঁ আৰু ইমান বেছি ৰ'দ নহয় কি ক'ম আৰু, কিন্তু বৰষুণ নিদিয়ক বাৰু ৰ'দ দিয়ক। এইফালে ইমান গৰম, সেইকাৰণে কুঁহিয়াৰ ৰস খাই লওঁ। তো আজিকালি গাইজ 20 টকাৰো নাপায় নেকি, 30 টকা হৈ গৈছে। এইফালে আইতা আৰু মই ৰিক্সাত বহিছোঁ আৰু ভণ্টি মামাৰ লগত আহি আছে।